পৰিবল কোনোবা আছে আপোনাৰ গালি পাৰা আপুনি যদি তেওঁৰ ভয়তে ভগৱন্তৰ নাম গাবলৈ ভয় কৰে তেনেহ'লে সেইটো আপোনাৰ কথা জয় কৃষ্ণ হয়নে বাৰু কৃষ্ণ এতিয়া আমি পুনৰ কৃষ্ণৰ বিৰহত ব্যথিত নন্দ যশোদাক উদ্ধৱৰ দ্বাৰা তাত্ত্বিক উপদেশ প্ৰদান এই শীৰ্ষক অধ্যায়টোৰ প্ৰভুজনৰ শ্ৰীকণ্ঠে আমি শ্ৰৱণ কৰিব বিচাৰিছোঁ কৃষ্ণ জয় কৃষ্ণ হে ৰাম ধ্যানতো নপাৱে যাক ও মহাজ্ঞানী লাগাও ও ঈশ্বৰ কৃষ্ণ তই এতও মানয়নো ৰাগাও হে ৰাম হৰি শেষাদৰি দুইকো অবুলিলা ও জগতৰে পূজ ভৈলাও তোৰা দুই জানা হে ৰাম অখিল লোকৰ গুৰু ও প্ৰভু তাহানিতে কানিতে দুইৰো অনিমজিল মনা হে ৰাম সংসাৰ তৰিলাও তোৰাও অবোলো ৰাম কৃষ্ণ যেন তাক শুনা দুয়ো প্ৰাণী হে ৰাম শক্তি পুৰুষ শক্তিত ইটো সৃষ্টি হুই প্ৰধান পুৰুষ ৰাম কৃষ্ণ দুই হে ৰামে তেকে জগত নক কৃষ্ণ ৰাম হে ৰামানে উদৰতে কৰে জগতে বিশ্ৰাম জয় কৃষ্ণ আমি জয় কৃষ্ণ জয় আইগৰাকী কৈছে জয় কৃষ্ণ যশোদাই যিটো দুখ কৰিছে ৰোহিণী আই যিটো দুখ ৰামকৃষ্ণ ৰোহিণী আইৰ লগত আছিল ৰাম বলৰাম আৰু যশোদাৰ লগত আছিল কৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ তেওঁলোকৰ লগত নাই গতিকে ভগৱন্তই এয়া কি গতি কৰিলে গুৰুজনাই বৰগীতত গাইছেনে আমি বৰগীতটো এফাকি গাইছোঁ গোপালে কি গতি কৰিলে
এ গোবিন্দে কি মতি দিলে গোপালে কি গতি কইলে এ গোবিন্দে কি মতি দিলে চাওকচোন বাৰু হে গোপাল তুমি আমাক কি গতি কৰিলা এয়া নন্দ যশোদাৰ দোষ কি গতি কৰিলা আহিলা আৰু গুচি গলা পৃথিৱীৰ পৰা একেবাৰে কৰবাত যোৱা হলেও পাহৰি থাকিব পাৰিলোহেঁতেন কিন্তু সৌ মথুৰাতে আছে মথুৰা বৃন্দাবন বৰ বেছি দূৰও নহয় কিন্তু ওচৰতে থাকিও তোমালোকক আজি আৰু আমি নাপালোঁ তুমি এনেকুৱা কি ৰাজ্যত তোমালোকে সোমালাগৈ যাৰ কাৰণে আৰু কোনোদিনে তোমালোকৰ মুখ দেখা নাপাম গতিকে এয়া চাওক কিমান দুখ সেই দুখ মৰিখন কৰিবৰ কাৰণে কৃষ্ণৰ প্ৰতিনিধি হৈ উদ্ধৱে আহিছে এতিয়া এটা বাক্য প্ৰকাশ কৰিছে উদ্ধৱে যে হে যশোৱা মাই অৰ্থাৎ নন্দ যশোদা আপোনালোক দুয়োজন আপোনালোক দুয়োগৰাকী এনেকুৱা পিতৃ মাতৃ এহাল যি পিতৃ মাতৃক সমস্ত জগতে বন্দনা কৰিব কৰা নাইনে বাৰু নন্দ যশোদা বুলি কোনে নাজানে আমি নন্দ যশোদাৰ কাৰণে কৃষ্ণক আমি চিনি পালোঁ হয়নে বাৰু গোপাল বুলি আমি চিনি পালোঁ ভগৱন্তৰ নাম ল'বলৈ আমি সুবিধা পালোঁ কাৰ কাৰণে নন্দ যশোদাৰ কাৰণে সেই নন্দ যশোদাই যি কৰিছিলে অৰ্থাৎ নন্দ যশোদাৰ গৃহলৈ আহি কৃষ্ণই যিখিনি লীলা খেলা কৰিলে ব্ৰজলীলা আৰু বৃন্দাবন লীলা গতিকে এই দুটাই বিশেষ লীলা তাৰপিছত এটা নিৰ্দিষ্ট সময়ত কংস বধৰ উদ্দেশ্যে ক'লৈ গুচি গ'ল মথুৰালৈ লৈ গ'ল কংসৰ নিৰ্দেশনা আৰু অক্ৰূৰে আহি ৰামকৃষ্ণক লৈ গ'ল ক'লৈ মথুৰালৈ লৈ গ'ল কিন্তু বৃন্দাবন আৰু ব্ৰজৰ ধামৰ যি লীলা সেইটো আটাইতকৈ অনুপম লীলা ভগৱন্তে কৰিছিলে হয়নে বাৰু আটাইতকৈ বেছি অনুপম লীলাটো আছিলে বৃন্দাবনৰ গোপিনীসকলৰ লগত কৰা ৰাস লীলা হয়নে বাৰু ৰাস ক্ৰীড়া এতিয়া এই যে গোপীসকলে বৃন্দাবনত কৃষ্ণৰ লগত লীলা খেলা কৰিছিলে এতিয়া আপুনি কাৰ লগত লীলা খেলা কৰিব আপুনি কাৰ লগত কৰিব আপোনাৰ মানুহজনো নাই জয় কৃষ্ণ কিন্তু আমাৰ এখন হৃদয় বৃন্দাবন আছে হৃদয় বৃন্দাবনখনত শুনিছে আমাৰ হৃদয় বৃন্দাবনখনত আপুনি কি কৰক আপুনি নিজে গোপিনী হওক গোপিকা হওক গোপিকা হ'লেই আপোনাৰ মাজলৈ খেলিবলৈ কোন আহিব আমাৰ কৃষ্ণ আহিব জয় কৃষ্ণ হয়নে বাৰু গতিকে হৃদয় বৃন্দাবনখন সজাই লওক সেই বৃন্দাবনখনত লীলা খেলা কৰিবৰ কাৰণে আপুনি নিজে এগৰাকী গোপিকা হওক বা গোপিনী হওক তেতিয়াই আপুনি কৃষ্ণৰ লগত সদায় লীলা খেলা কৰিব পাৰিব তেতিয়া আপুনি অকলে জয় কৃষ্ণ কৰি থাকিব পাৰিব কিয় আত্মাৰাম হয়নে বাৰু আত্মাৰাম ভক্তসকলে অকলে অকলে হাঁহে অকলে অকলে কান্দে এই যে গোসাঁই ঘৰত গ্ৰুপ গ্ৰুপকৈ নাচি থাকে আপুনি কোৱাৰ দৰে যিসকলে ঈশ্বৰ চিন্তা নকৰে তেওঁলোকে ক'ব এইটো বেঙাই হ'ল হয়নে বাৰু অকলে কান্দিছে অলপ পিছতে আকৌ হাঁহিছেও বোলে তেওঁ অকলে কৰা নাই সেইটো তেওঁ ভগৱন্তৰ পাৰিষদসকলৰ লগত তেওঁ কি কৰিছে লীলা খেলা কৰি আছে সেই আমিহে কৈছোঁ তেওঁ অকলে গোসাঁই ঘৰত আছে কিন্তু তেওঁ অকলে থকা নাই তেওঁ কাৰ লগত খেলিছে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ লগত তেওঁ লীলা খেলা কৰিছে সেইকাৰণে তেওঁ আত্মাৰাম অৰ্থাৎ নিজে তেওঁ আনন্দিত হ'ব পৰা এটা অৱস্থা তেওঁ কৰি লৈছে সেইকাৰণে তেওঁ অকলশৰীয়া বুলি কেতিয়াও নাভাবে গতিকে সেইজন হ'ল একান্ত ভক্ত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত হয়নে বাৰু গতিকে ভগৱন্ত আজি আপোনালোকৰ এই নামঘৰত কি কৰিছে আপোনালোকৰ কীৰ্তন চাবলৈ আৰু তেওঁৰ নিজৰ গুণানুৰ কীৰ্তন শুনিবলৈ আজি এই স্থানলৈ আহিছে সেইকাৰণে আনন্দ মনেৰে তেওঁৰ গুণগান শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে আকৌ এবাৰ জয় ধ্বনি কৰক জয় কৃষ্ণ মানে ভক্তিৰ একাউণ্ট এটা আছে জানেনে ভক্তিৰ একাউণ্টত জমা হৈ থাকিব যিমানে নাম ল'ব সিমানে ভক্তিৰ একাউণ্টত জমা হ'ব কাৰণ ভক্তিৰ একাউণ্ট কেতিয়া খুলিলে জানেনে আপোনালোকে একাউণ্ট খুলিলে নে নাই যে বেংকত একাউণ্ট নাথাকিলে পইচা জমা কৰিব পাৰে নেকি নোৱাৰে একাউণ্ট থাকিব লাগিব ঠিক তেনেকৈ ভক্তিৰ একাউণ্ট আছে অৰ্থাৎ আপুনি যিদিনাখনে গুৰুৰ আশ্ৰয় ল'লে গুৰু গৃহত নামভৰ্তি কৰে নে নকৰে কৰে এই যে শৰণ লয় যে
গতিকে সেইদিনাখনৰ পৰা আপোনাৰ কি খোলা হ'ল ভক্তিৰ একাউণ্টটো খোলা হ'ল গুৰুজন হৈছে ইন্ট্ৰডিউচাৰ ভগৱন্তক চিনাকি কৰি দিয়ে যেনেকৈ একাউণ্ট খুলিবলৈ গ'লে ফৰ্মখনত আগৰ একাউণ্ট থকা ব্যক্তি এজনৰ চাইন লাগে নে নালাগে ইন্ট্ৰডিউচাৰ ঠিক তেনেকৈ ভগৱন্তৰ গৃহত নাম ভৰ্তি কৰিবলৈও আমাক কাৰ সহায় লাগে গুৰুজনৰ সহায় লাগে জয় কৃষ্ণ গতিকে একাউণ্ট খোলা হৈ গৈছে গতিকে আজি যিমান পাৰে সিমান জমা কৰক আজি আকৌ একেই ৰামকৃষ্ণ জয় কৃষ্ণ ধ্বনিটো 2000 টকীয়া নোটৰ নিচিনা চকচকীয়া গতিকে পুৰা জমা কৰক আজি জয় কৃষ্ণ জমা হৈ গৈ থাকিব হয় পৰলোকত আপুনি পৰলোকত কান্দি মৰিব নালাগে তেতিয়া এইটো পৰলোকৰ ধন বুলি কৈছে পদটো কি বুলি কৈছে শুনকচোন প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইখে পৰলোকবিত্ত বিত্ত মানে কি ধন এই লোকত চলিবৰ কাৰণে কি লাগে ধন টকা পইচা লাগে নে নালাগে ঠিক তেনেকৈ পৰলোকতো আপুনি জীয়াই থাকিব লাগিব অৰ্থাৎ আমাৰ আত্মাটো অকল আত্মাৰ বেশত নাথাকে ই এটা শৰীৰ ধাৰণ কৰে ভক্তসকলে কি দেহ নিৰ্মাণ কৰিছে জানে আপোনালোকে ভক্ত হয়নে নহয় ভক্ত হয়তো সেইকাৰণে ঈশ্বৰৰ কথা শুনিছে আপোনালোকে এটা চিন্ময় দেহ তৈয়াৰ কৰি আছে যিসকল অভক্ত যিসকলে বিষৰ চিন্তাতে দিন পাৰ কৰে তেওঁলোকে এটা যাতনা দেহ তৈয়াৰ কৰি আছে সেই যাতনা দেহত কি কৰিব যমদূতে তেওঁৰ জীৱটো ভৰাব যমনগৰলৈ লৈ যাব পালেনে বুজি নাই বুজা জয় কৃষ্ণ হয় গতিকে আমি ভক্তসকলে কি দেহ তৈয়াৰ কৰি আছে এটা চিন্ময় দেহত যন্ত্ৰণা নাথাকে কাৰণ সেই দেহটো ক'ত যাব ভগৱন্তৰ পৰম ধামলৈ যাব গতিকে সেই পৰম ধামত চলিবৰ কাৰণে নাম ধনটো এতিয়াই সঞ্চয় কৰিব লাগিব নে নালাগে এই যে ফিক্স ডিপজিট কিয় কৰে ভৱিষ্যতে যাতে বিপদত পৰা নাযায় সেইকাৰণে সৰহকৈ ধন পালে কি কৰে ফিক্স ডিপজিট কৰে সদায়তো এনেকৈ দীঘলীয়া ভাগৱত নহয় আজি কি হ'ব মানে দিবানৈশ ভাগৱত আজি যিমান পাৰে সৰহকৈ আজি কি কৰক ভগৱন্তৰ নাম ধন সঞ্চয় কৰক আজি কি হ'ব বাৰু আজি ফিক্স ডিপজিট হ'ব আইগৰাকী ফিক্স ডিপজিট কৰিবলৈ আহিছে জয় কৃষ্ণ হয় গতিকে ভগৱন্তৰ নাম পৰলোকত শান্তিৰে থাকিবলৈ আমি এতিয়া অভ্যাস কৰিছোঁ যাতে আমি তেওঁৰ নাম লৈ পৰম ধামলৈ যাওঁতে আমি শান্তিৰে যাব পাৰোঁ আমি দুদিনৰ আলহী হৈ আহিছোঁ নাই নেকি এই পৃথিৱীখন আলহী ঘৰ আমি কেইদিন থাকিম তাৰ কোনো হিচাপ নাই মাত্ৰ দুদিন বুলি কৈছে হয়নে বাৰু গতিকে সেই দুটা দিনত আমি কি পাওঁ এদিন সুখ পাওঁ এদিন দুখ পাওঁ কিন্তু এই সুখো বেছি দিন নাথাকে দুখটো বেছি দিন নাথাকে এটা চকৰি নিচিনাকৈ ঘূৰি থাকে তাকে কৈছে চক্ৰবত পৰিৱৰ্তনতে সুখানিচ দুখানিচ সুখ আৰু দুখটো এই সংসাৰ চক্ৰখনত দুটা বস্তু সি সদায় ঘূৰি থাকে দুখটো বেছি দিন নাথাকে আৰু সুখটো বেছি দিন নাথাকে সেইকাৰণে কুন্তীয়াই কি বুলি প্ৰাৰ্থনা কৰিছিলে যে হে কৃষ্ণ তুমি মোক সুখতো দুখতো যেন তোমাৰ নামটো মোক লৈ থাকিব দিয়া বিশেষকৈ যন্ত্ৰণা দিয়া বেছিকৈ মোক দুখ দিয়া তেতিয়া মই তোমাৰ নামটো মই বেছিকৈ লৈ থাকিব পাৰিম সুখৰ দিনত আনন্দৰ দিনত ঈশ্বৰৰ নামটো মনত পৰেনে বাৰু সেইকাৰণে কুন্তীয়াই কি প্ৰাৰ্থনা কৰিছিলে দ্বাৰকালীলা আকৌ এটা ঘোষা বনমালী জগ মোহন ৰাম ঐ সুখে দুখে মুখে জনো সাৰা ৰাম নাম গাই থাকে আপোনালোকে না গাই দ্বাৰকালীলা কীৰ্তন খোপা গাই ভাল পায় নে নাপায় কি কয় গায় নে নাগায় হয় দ্বাৰকালীলাৰ বিশেষকৈ শ্যামন্ত হৰণ নামৰ যিটো অধ্যায় শ্যামন্ত হৰণ যে আমাক যে হৰণ কৰিছিলে আমাৰ নাম শ্যামন্ত আমি আগতে গাঁতত আছিলোঁ এতিয়া প্ৰভুৱে উলিয়াই দিছে মণি মহিমা এটা আছে হয় আমাৰ মহিমা নাই সেইটো মণি মহিমাটো আছিলে আমি যোৱাৰ সময়ত গাই যাম মহিমাটো হ'ব এতিয়া নাগাওঁ যোৱাৰ সময়ত গাই যাম আমি এতিয়াই গাব লাগিব তাকে কৈছে কি কয় শ্যামন্ত মণিক গৰ্তক নীলা উলিয়াব নোৱাৰি মাটি জাপি দিলা দ্বাৰকা কি কয় কৃষ্ণৰ লগৰীয়াবিলাকে 12 দিনহে অপেক্ষা কৰিছিলে জাম্বৱন্তৰ গৰ্তৰ ভিতৰত
গহ্বৰ ভিতৰত যেতিয়া সোমাই গ'ল 12 দিন ৰখি থাকিলে কিন্তু জাম্বৱন্তৰ লগত কিমান দিন যুঁজিলে 28 দিন 12 দিন ধৈৰ্য ধৰি 12 দিনত দ্বাৰকালৈ ঘূৰি আহি জান দিলে দ্বাৰকাত কৃষ্ণ আৰু ঘূৰি নাহে আৰু চেছ গোটেই আই লক্ষ্মীৰ সৈতে ৰুক্মিণীৰ সহিতে গোটেই দ্বাৰকাবাসী হাইৰাণ গোটেই কান্দোনত ভাগি পৰিছে হয়নে বাৰু কিন্তু ভগৱান কৃষ্ণক কোনোবাই মাৰিব পাৰে নাই নোৱাৰে কিন্তু এওঁলোকে বুজি পোৱা নাছিল 12 দিন অপেক্ষা কৰি পেলাই এটা শিল গুহাটোৰ সন্মুখতে বোলে দি তেওঁলোকে দ্বাৰকালৈ ঘূৰি আহিছিলে এতিয়া সেই মণিটোৰ কাৰণে জাম্বৱন্তৰ লগত কেনেকৈ যুঁজিছিলে বাৰু ঝুমুৰ ছন্দ দি আছে কি কয় মাংসৰ কাৰণ যেন যুজন্ত দুগুটা খেন কেহু বলে নুহি ক্ষীণ যুজন্ত 28 দিন হয়নে বাৰু মাংসৰ কাৰণ যেন যুজন্ত দুগুটা খেন মানে মাংসটো কোন মণিটোৰ কাৰণে যেনেকৈ মাংস টুকুৰাৰ কাৰণে দুটা খেন চৰাইৰ যুঁজ লাগে এটুকুৰা মাংসৰ কাৰণে হয়নে বাৰু ঠিক তেনেকৈ শ্যামন্তক মণিটো এটুকুৰা মাংসৰ দৰে তুলনা কৰিছে গুৰুজনাই আৰু তাৰ লগত কোনে যুঁজিছে দুটা খেন চৰাই কৃষ্ণ আৰু জাম্বৱন্ত হয়নে বাৰু কি সুন্দৰ লাগে সেইখিনি গতিকে সেই আছিলে জাম্বৱন্ত আৰু কৃষ্ণৰ সেই যুদ্ধৰ সেইটো ঘটনা এতিয়া কি কৰিব দিছিলে আপুনি দ্বাৰকালীলাটো গাব দিছিলে এতিয়া গালে আমি জানো এতিয়া আমি সেইটো সদায় ঠিক আছে বাৰু গাই দিছোঁ গোপাল গোবিন্দত আছে পাৰিলে অকণমান ধৰিব নে ঠিক আছে আজি গায়ে থাকিম আৰু গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ ধৰক গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ শুনিয়া হাসি চাহি চক্ৰপাণি নহন্ত আদিত্য বলিলা হাবানে গোপাল গোবিন্দ অনেক মাঙ্গল্য বাইট বজাইলা গোপাল গোবিন্দ যদুনন্দ গাও কৃষ্ণৰ চৰণে লৈলো মণিৰ মহিমা কি কইব আর সুবৰ্ণ নিতেশ্র বেয়স্ত ভাৰ গোবিন্দ স্পিকাৰটো লাগিছিলে নে স্পিকাৰটো দিব লাগিছিলে চৰণে লৈলো যিটো স্থানে থাকৈ সিটো শ্যামন্তক আমাৰ নাম নাহিকে দুৰ্ভিক্ষ মাৰি মৰ গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো
হৰি বল ভাল লাগিছে জয় কৃষ্ণ আপোনালোকে ঘোষাটো গাব দিলে অকণমান গালোঁ এতিয়া আমি পুনৰ ভাগৱতলৈ ঘূৰি আহিছোঁ ভগৱন্তৰ গুণ গান এনেকৈ চলি থাকিব এতিয়া সেই নন্দ যশোদা যে হে নন্দ যশোদা উদ্ধৱে কৈছে যে আপোনালোক এতিয়া আৰু সাধাৰণ নন্দ যশোদা হৈ থকা নাই গোটেই জগতে আপোনালোকৰ বন্দনা কৰিছে কাৰ পুত্ৰ বোলে নন্দ যশোদাৰ পুত্ৰ বসুদেৱ দৈৱকী পুত্ৰ কথাটো পাছতহে আহে হয়নে বাৰু কিন্তু নন্দ যশোদাৰ নাম সদায় কি কৰে ভক্তসকলে লৈয়ে থাকে গতিকে সেই নন্দ যশোৱাক কি কৰিছে বুজনি দিছে যে তোমালোকৰ যি ৰামকৃষ্ণ সেই ৰামকৃষ্ণ আচলতে তোমালোকৰে পুত্ৰ নহয় আচলতে তোমালোকৰে নহয় গোটেই ত্ৰৈলোকৰ তেওঁলোক কি শৱ শিৰৰ ভূষণ তেওঁলোক শৱ পুৰুষৰ শিৰৰ ভূষণ সমস্ত লোকতে তেওঁলোক বন্দনীয় সেই ৰামকৃষ্ণ আপোনালোকৰ পুত্ৰ হৈছিলে কিমান ভাগ্য চাওক আপোনালোকৰ এই বুলি বন্দনা কৰিছে গতিকে সেই ৰামকৃষ্ণ আপোনালোকৰ লগত সদায় থাকিব নোৱাৰে আপুনি ৰাখিব লগা হ'লে আপুনি হৃদয়ত ৰাখিব লাগিব বাস্তৱিকৰ ৰামকৃষ্ণক আপুনি সদায় এনেকৈ ৰাখিব নোৱাৰে সেইকাৰণে তেওঁলোকে কৰ্তব্যৰ খাতিৰত মথুৰালৈ গ'ল সেই মথুৰাৰ কাৰ্য সাধন হোৱাৰ পিছত সেই ৰামকৃষ্ণ পুনৰ দ্বাৰকালৈ গমন কৰিব আৰু নিৰ্দিষ্ট দিনৰ কাৰণে তেওঁলোক লীলা খেলা কৰিবলৈ আহিছে সেই লীলা সমাপ্তি হোৱাৰ পিছত ব্ৰজধামলৈ আৰু ঘূৰি নাহিব তেওঁ যাবগৈ নিজৰ পৰম ধামলৈ যাব গতিকে আপুনি যে চাওঁতে কাৰো গৰখীয়াজনক চাওঁতেই আপোনাৰ কৃষ্ণক দেখা পাইছে গৰু গাইজনীক দেখোঁতেই কৃষ্ণক দেখা পাইছে বৃন্দাবনখনৰ নদ নদী দেখা পাওঁতেই কৃষ্ণক দেখা পাইছে কালিও হ্ৰদলৈ যাওঁতেই কৃষ্ণক দেখা পাইছে তেনেহ'লে সেইজনে আপোনাৰ হৃদয়ৰ কৃষ্ণ সেই কৃষ্ণকে পাবলৈ আপুনি যত্ন কৰক আপোনালোকেও যত্ন কৰক বুলি সকলোকে কৈছে আচলতে কথাটো উদ্ধৱে কৈ আছে এনেকেই কৃষ্ণক হৃদয় বৃন্দাবনতে পাবলৈ যত্ন কৰক তেতিয়া ৰামকৃষ্ণ আপোনাৰ লগত সদায় থাকিব হয়নে বাৰু ভগৱন্ত সদায় কাৰ লগত থাকে একান্ত ভকতৰ লগত থাকে তেওঁলোকে ভগৱন্তৰ কীৰ্তনটো অতি সাৱধানেৰে কৰে কৃষ্ণৰ কীৰ্তন কৰন্ত অতি সাৱধানে যেতিয়া তেনেকৈ সাৱধানেৰে কৰে কোনে কৰে চতুৰ ভক্তসকলে কৰে সাৱধানেৰে তেতিয়া সেই ভগৱন্ত ক'তো যাব নোৱাৰে ভগৱন্তক এডাল জৰিৰে বান্ধি ৰাখিব পৰা যায় কি জৰি কওকচোন বাৰু প্ৰেম জৰি গোপিনীসকলে প্ৰেম জৰিৰে কৃষ্ণক বৃন্দাবনত বান্ধি ৰাখিছিলে নে নাই বাৰু ৰাখিছিলে কিন্তু ভগৱন্তক প্ৰেম জৰিৰে বান্ধি ৰাখিব নোৱাৰিলে আপোনাক কিন্তু ওলটাকে কি জৰিৰে বান্ধিব জানেনে কৰ্ম জৰি বা মায়া জৰিৰে বান্ধিব জয় কৃষ্ণ গতিকে সেই প্ৰেম জৰিৰে আপুনি ঈশ্বৰক আপোনাৰ মাজত ৰাখিবলৈ যত্ন কৰক তেতিয়া আৰু আপোনাৰ কোনো চিন্তা নাথাকিব চিন্তা কমিছেনে অলপ জয় কৃষ্ণ আহক হেৰা মায়া বলে নিৰ্মিয়া মস্তে ভূত গণ ও তাতে প্ৰবে শিলায়ন্ত জামি ৰাম প্ৰৱৰ্তান্বিত বেদ বুদ্ধি জীৱ নিৰন্তৰ ও এতেকে জানিবা কৃষ্ণ জগত ঈশ্বৰ ৰাম হেন বাবু লিবা কৃষ্ণ ও
মনুষ্যৰ ইটো শংকাও কদাচিতো অনানিবা মনত শুনিও ক ইটো কৃষ্ণ ৰূপৰ এই কৃষ্ণ ৰূপক ৰেকজিটো নৰে অন্তকালে খনিতে কওঁ মাত্ৰ মনে স্মৰে এতেকে মস্তে টাংক ওৰে কৰ্ম বন্ধে পৰম নৱ জ্ঞান পাৱে বন্ধে হে ৰাম কৃষ্ণৰ মান ৰূপ পাৱে চতুৰ্ভুজ সজল লদ শ্যাম শৰীৰ নিৰোজ জলে পীত বস্তে যেন ও মেঘৰ বিজুলি হংস চক্ৰ গদা পদ্ম কৰে ধৰে তুলি ৰাম কংকনকে উৰহাৰ অকীৰ্তি উজল মকৰ কুণ্ডল কৰ্ণে কৰে জল মল ৰাম গলে